আমাৰ খুব মৰমৰ ককাইদেউ কুসুম কৈলাশ হে গাইজ কি খবৰ আশা কৰো আপোনালোকৰ সকলোৰে ভাল আপোনালোকে থাম্বনেল চাইটো নিশ্চয় গমে পাইছে যে আজিৰ ভিডিঅ'টো মানে কিহৰ ওপৰত হ'বলৈ গৈ আছে হয় মানে যিসকল মানে ল'ৰা ছোৱালীয়ে মানে গান গাই ভাল পায় আৰু গান মানে এনেকুৱা ধুনীয়া গায় কিন্তু মানে তেওঁলোকৰ পইচাৰ অভাৱত হয়তো ষ্টুডিঅ'ত মানে গান গাবলৈ সুবিধা নাপায় তো তেনেকুৱা যিসকল ল'ৰা ছোৱালী আছে মানে গান গাই বহুত ভাল পায় কিন্তু সুবিধা নাই একো মানে পইচাৰ অভাৱত মানে তেনেকুৱা ষ্টুডিঅ'ত গান গাব নোৱাৰে আৰু কিছুমানেতো লিখিয়ে ৰাখে গান কিন্তু ধুনীয়া ধুনীয়া গান লিখে কিন্তু ষ্টুডিঅ'ত গান গাবলৈ চান্স নাপায় তো সেইবিলাকৰ কাৰণেও মানে এটা ধুনীয়া পদক্ষেপ লৈছে এওঁলোকে তো এওঁলোক মানে কোন আপোনালোকক দেখুৱাম আজি আৰু তাত আপোনালোকে মানে গান গাবলৈ চান্স পাবলৈ মানে কি কি কৰিব লাগিব তো সকলো কথা মানে বিৱৰি কোৱা হৈছে এই ভিডিঅ'টোত তো এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ তাৰ আগতে কওঁ যে এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰিব ঠিক আছে তো সকলোৱে গম পোৱাটো দৰকাৰ এনেকুৱা ভিডিঅ'বোৰ আপোনালোকক মই সদায় কওঁ যে এনেকুৱা ভিডিঅ'বোৰ সকলোলৈ শ্বেয়াৰ কৰিব যাতে আমাৰ অসমখনত মানে এনেকুৱা মানে লুকাই থকা মানে টেলেণ্টখিনি যাতে ওলাই আহে ঠিক আছে দৰিদ্ৰ সীমাৰেখাৰ তলত যিসকল কণ্ঠশিল্পী হওক বা যিসকলে ভাল সুৰ কৰে ভাল গীত লিখে কিন্তু তেখেতসকলে হয়তো অৰ্থৰ অভাৱত তেখেতসকলৰ প্ৰতিভাখিনি হয়তো বিকাশ কৰিব পৰা নাই হয়তো তেখেতসকলৰ আপোনাৰ সকলোৱে গম পায় যে গীত এটি কৰিবলৈ বহুতো অৰ্থৰ প্ৰয়োজন হয় আৰু যদি কোনোবা তেনেকুৱা ধৰণৰ কণ্ঠশিল্পীয়ে হওক বা গীতিকাৰ হওক সুৰকাৰ হওক যদি এই ভিডিঅ'টো চাই আছে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে চাই আছে তেখেতসকলক মই আমাৰ মিউজিক ষ্টেচনৰ ফালৰ পৰা এটা আহ্বান বা এটা অফাৰ বুলিয়ে ক'ব পাৰিব আপোনালোকে মই ৱাসিম আয়ানে আপোনালোকক জনাব বিচাৰিছো যে যদি আপোনালোকে অৰ্থৰ অভাৱতে হওক বা নিজৰ টেলেণ্ট বা নিজৰ আপোনালোকৰ প্ৰতিভা বিকাশ কৰিবলৈ যদি কোনো এখন মঞ্চ পোৱা নাই আপোনালোকক এটা কন্টেক্ট নাম্বাৰ আমি দি দিম ই লাইভৰ যিসকলে চাই আছে কন্টেক্ট নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব আপোনালোকে কৰা সুৰ বা কথা বা যিসকলে গীত আপোনালোকে যদি সৃষ্টি কৰি ৰাখিছে হয়তো অৰ্থৰ অভাৱত আপোনালোকে গীতটি ৰাইজৰ মাজলৈ মুকলি কৰি দিব পৰা নাই আমি মিউজিক ষ্টেচনৰ ফালৰ পৰা আজি এই অনুষ্ঠানটোত কথা দিছো মোৰ তৰফৰ পৰা হওক বা মিউজিক ষ্টেচনৰ সমূহ পৰিয়ালবৰ্গৰ হওক ষ্টুডিঅ' ফিউজনৰ ফালৰ পৰাই হওক আমি আপোনালোকক কথা দিছো যদি আপোনালোকৰ তেনেকুৱা ধৰণৰ গীত ৰচনা কৰি থোৱা আছে যিসকলে অৰ্থৰ অভাৱত কৰিব পৰা নাই আপোনালোকৰ প্ৰতিভাসমূহ বিকাশ কৰিব পৰা নাই আপোনালোকে কন্টেক্ট নাম্বাৰ যোগাযোগ কৰক আৰু আমাক হোৱাটছআপত আপোনালোকে এই গীতি আপোনালোকৰ ৰচনা কৰা গীতি আমালৈ প্ৰেৰণ কৰক তাৰ মাজতে আমি বাছি উলিয়াম আৰু আমি বিনামূলীয়াকৈ আপোনালোকক সহায় কৰিম বুলি এই অনুষ্ঠানৰ জৰিয়তে কথা দিলো খুব বঢ়িয়া এটা পদক্ষেপ লৈছে আপোনালোকে দেখিলে আৰু এনেকুৱা মানে চান্স আপোনালোকে নাপায় ঠিক আছে আৰু গতিকে সোনকালে কৰক মানে যিসকলে এতিয়ালৈকে বৰ্তমান চোৱা নাই এই ভিডিঅ'টো কালি আপোনাৰ ফেচবুক পেজ এটাত আপলোড কৰিলে এওঁলোকৰ এই পেজটোৰ নামটোকে কৈ আছিলে এতিয়া বৰ্তমান তাত আপলোড কৰিলে আৰু বহুত মানুহে চালে য'ত যিসকলে মানে চোৱা নাই সেইসকলৰ বাবে মই ভিডিঅ'টো ইয়াত মই লৈ আনিলোঁ মোৰ চেনেলত তো যিসকলে মানে গম পোৱা নাই তেওঁলোকে যাতে গম পাওক তাৰ কাৰণে মই লৈ আহিলোঁ তো আপোনালোকে চাওক ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু কণ্টেক্ট কৰি মানে সোনকালে যোগাযোগ কৰক ঠিক আছে হয় যিসকল প্ৰতিভাৱান কণ্ঠশিল্পী আছে তেখেতসকলক আৰ্থিক দুৰৱস্থাৰ কাৰণে তেখেতসকলে সংগীত জগতত আগবাঢ়িব পৰা নাই তেখেতসকলে গীত বাণীবদ্ধ কৰিব পৰা নাই সেইসকলৰ কাৰণে মিউজিক ষ্টেচনে এটা অফাৰ দিছে আমি তলত কণ্টেক্ট নাম্বাৰ দি দিম আপোনালোকে যোগাযোগ কৰিব কিন্তু প্ৰকৃত প্ৰতিভাকে তেওঁলোকে হয়তো স্বীকৃতি দিব আৰু যিসকল প্ৰকৃততে আৰ্থিকভাৱে অচল তেওঁলোকৰ সামৰ্থ্য নাই তেওঁলোককে স্বীকৃতি দিব গতিকে তলত কণ্টেক্ট নাম্বাৰ আছে আৰু লগতে আমি ই লাইভে সহযোগ কৰিম সেই ক্ষেত্ৰত আপোনালোকে তলত কণ্টেক্ট নাম্বাৰ দিয়া হ'ব তাত যোগাযোগ কৰিব সেইসকলক আমি ই লাইভ আৰু মিউজিক ষ্টেচন লগ লাগি তেওঁলোকক আমি বিনামূলীয়াকৈ আমি গীত বাণীবদ্ধ কৰাই দিম লগতে যি ধৰণে প্ৰচাৰ কৰিব লাগে আমি সেই ক্ষেত্ৰত সহায় কৰিম আৰু এওঁলোককো মানে মই মোৰ ফালৰ পৰা বহুত মানে কি ক'ম আৰু চেলুট জনাইছোঁ কাৰণ ইমান ধুনীয়া এটা কাম কৰিব লৈছে এনেকৈ যদি সকলোৱে মানে কৰে কিমান ধুনীয়াকৈ আমাৰ অসমখন আগবাঢ়িব চাওক মজা কাম কৰিছে কওঁ যে আমাৰ মিউজিক ষ্টেচনত ধৰক ৰ'ব গাইছ আপোনালোকে সকলোৱে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ এই ভিডিঅ'টো কৰি দিব প্লিজ আপোনালোকৰ আপোনালোকে চিনি পোৱা অসমৰ জনপ্ৰিয় গীতিকাৰ হওক সুৰকাৰ হওক কণ্ঠশিল্পী হওক আমাৰ ষ্টুডিঅ' ফিউজনে হওক বা মিউজিক ষ্টেচনে হওক সকলো জড়িত হৈ আছে
গতিকে আমি এইটো আপোনালোকক যদি আপোনালোকৰ যদি কোনোবা আছে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোকলৈ পঠাই দিয়ক যাতে এই ভিডিঅ'টো তেওঁলোকৰ কাষলৈ পাব পাৰে যদি কিবা আৰ্থিক দুৰৱস্থাৰ কাৰণে যদি কিছুমান গান আপোনালোকৰ আধৰুৱা হৈ আছে আমাক যোগাযোগ কৰক আমাৰ কন্টাক্ট নম্বৰ আপোনালোকক দি দিছো কিন্তু আমি বাছনি কৰি উলিয়াম যেহেতু আমাৰ এই অনুষ্ঠানটোৰ লগত মিউজিক ষ্টেচন হওক বা ষ্টুডিঅ' ফিউজন হওক জড়িত হৈ আছে আমাৰ খুব মৰমৰ ককাইদেউ কুসুম কৈলাশ ৰাগ পৰাগ দা শৰৎ শ্ৰাৱণ ককাইদেউ সুৰেন্দ্ৰ লোহাৰ অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী গীতিকাৰ সুৰকাৰ গতিকে সকলো আমাৰ এই মিউজিক ষ্টেচনৰ লগত জড়িত হৈ আছে আৰু ষ্টুডিঅ' ফিউজনৰ স্বত্বাধিকাৰী ৰাজীৱ শৰ্মা ককাইদেউ গতিকে আমি তেনেকুৱা ধৰণৰ প্ৰতিভাৱান কণ্ঠশিল্পী হওক গীতিকাৰ সুৰকাৰ আমি আমাৰ তৰফৰ পৰা আমি সহায় কৰিম আমাৰ নাম্বাৰ দি থৈছো আপোনালোকে আমাক যোগাযোগ কৰিব আপোনালোকৰ যদি সৃষ্টিৰাজি আছে আমাক আপোনালোকে প্ৰেৰণ কৰক আৰু আমি আমাৰ তৰফৰ পৰা 100% আপোনালোকক সহায় কৰিম কিন্তু আপোনালোকে আমাক প্ৰেৰণ কৰক আমাক যোগাযোগ কৰক যদি আপোনালোকে অৰ্থৰ অভাৱত হওক বা আৰ্থিক দুৰৱস্থাৰ কাৰণে হওক আপোনালোকে আগুৱাই যাব পৰা নাই আমি সহায় কৰিম তো ঠিক আছে গতিকে দেৰি কি হয় আপোনালোকে সোনকালে কৰক আৰু এই মিউজিক ষ্টেচনটোৰ লগত যোগাযোগ কৰক যিসকল মানে বহুত বঢ়িয়া গান গায় তেওঁলোকে চান্সটো খুব সোনকালে পাব আৰু লগতে যিসকল মানে দৰিদ্ৰ সীমাৰ তেওঁলোকে সোনকালে পাব আৰু বাকি কন্ডিশন আপোনালোকে হোৱাটছএপত কন্টাক্ট কৰিলে সকলো কথা গম পাই যাব তো আৰু দেৰি কৰা একো কাৰণ নাই যিসকলে মানে খুব ভাল গান গায় সোনকালে কন্টাক্ট কৰক ঠিক আছে তো আজি এনেকুৱা মই ভিডিঅ'বিলাক আনি থাকো মানে খুব হেল্পফুল ভিডিঅ'বিলাক আনি থাকো তো আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰিলোঁ ঠিক আছে তো আজি ভিডিঅ'ত ইমানেই আছিল যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটো আকৌ এবাৰ ক'ব লৈছোঁ তেতিয়ালৈ নেক্সটটো ভিডিঅ'ত আকৌ পাম তেতিয়ালৈ বাই বাই থেংকছ ফৰ ৱাচিং জয় অসম